সকলে জনা আৰু সকলে প্ৰায়ে পাতি থকা এটা ঘটনাক লৈ চিনেমাখন হৈছে কিন্তু সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি মোৰ লগত আছে জনপ্ৰিয় ছবি নিৰ্মাতা অভিনেতাৰ লগতে কবি হিমাংশু প্ৰসাদ দাস আৰু হিমাংশু দা আহি আছে ভিতৰৰ পৰা তেওঁৰ পৰা জানিম আজি নতুন আহিবলগীয়া ছবিখনৰ বিষয়ে আৰু ছবিখননো কি হয় মানে হনুমেনৰ কথা কৈছোঁ হনুমান কেনেকুৱা হয় কি থাকিব ছবিখনত সকলোখিনি কথা পাতিম আপোনাৰ আহিবলগীয়া নতুন ছবিখনৰ কাৰণে আগতীয়াকৈ শুভেচ্ছা দিছোঁ বহুত বহুত ধন্যবাদ ছবিখনত জোনমণি ৰাভাৰ মৃত্যুৰ আলম হিচাপে লোৱা হৈছে নেকি জয় হনুমান চিনেমাখনত অসমৰ সকলে জনা আৰু সকলে প্ৰায়ে পাতি থকা এটা ঘটনাক লৈ চিনেমাখন হৈছে কিন্তু এয়া কি ঘটনা সেইটো এতিয়া ক'ব নোৱাৰিম সেইটো ক'লে আচলতে চিনেমাখনৰ যিটো মজা চিনেমাখনৰ যিটো অপেক্ষা সেইটো কোনোবাখিনিত হেৰি হৈ যাব গতিকে অলপ ৰৈ থাকোঁ 18 অক্টোবৰ 18 অক্টোবৰ ৰাইজে গম পাব গতিকে 18 অক্টোবৰত সকলোৱে গৈ ছবিগৃহত যাওক আৰু জয় হনুমান চাওক জয় হনুমান চৰি এই ক্ষেত্ৰত মই ক'ব লাগিব জয় হনুমান নহয় জয় হনুমান কেনেকৈ হ'ল জয় হনুমান হনুমানটো ভগৱান হয়নে প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ ভক্ত তো সেই হনুমান এটা আমাৰ সকলোৰে শ্ৰদ্ধাৰ এটা চৰিত্ৰ আৰু হনুমান তেওঁ বেলেগ গতিকে হনুমান আৰু হনুমানৰ মাজত কিবা এটা মিল আছে হয়তো মূল চৰিত্ৰটো এই হনুমানক খুব ভাল পায় ভক্তি কৰে কিন্তু তেওঁ হনুমান নহয় তেওঁ হনুমান গতিকে গোটেইখিনি ছাছপেন্স হৈ আছে আমি এতিয়া অপেক্ষা কৰিব লাগিব অক্টোবৰলৈকে 18 অক্টোবৰ গতিকে সকলোৱে আহিব আৰু ছবিখন চাব আৰু কি নতুনত্ব আছে কি বিশেষ সেই অসমৰ লগত জড়িত কাহিনীটো আছে আপোনালোকে ছবিগৃহত আহিলেহে গম পাব গতিকে বাই বাই